গুৱাহাটীৰ ১ নম্বৰ ৱাৰ্ডৰ গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ সদস্যসকলে স্বচ্ছ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে আজি গাড়ীগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী শ্যাম ৰায় গোসাঁইঘৰৰ এক চাফাই অভিযান চলায়। মহিলা সমিতিৰ উপদেষ্টা ডক্টৰ দীপামণি বৰুৱা দাসে ধৰা চাফাই অভিযানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা শিল্পী উমেশ চন্দ্ৰ দাস আৰু শ্যাম ৰায় গোসাঁইঘৰৰ মুখ্য পাঠক ধনেশ্বৰ চন্দ্ৰ দাসে। ভাষণ প্ৰসংগত উমেশ চন্দ্ৰ দাসে মহিলা সমিতিৰ এনে কাৰ্যক প্ৰশংসা কৰে আৰু স্বচ্ছতাই শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে সমাজখনৰ উন্নতিৰ শিখৰত উপনীত হোৱাত সহায়ক হ'ব বুলি উল্লেখ কৰে। আন এগৰাকী উদ্বোধক ধনেশ্বৰ চন্দ্ৰ দাসে চমু ভাষণত নামঘোষাৰ স্তৱকেৰে অনুষ্ঠানটিৰ সফলতাৰ কামনাৰে প্ৰাৰ্থনা জনায়। আনহাতে চাফাই অভিযানত ভাগ লোৱা মহিলাসকলে হাতে হাতে ঝাৰু লৈ শ্যামৰাই গোসাঁইঘৰৰ পৰা আৰম্ভ কৰি শ্লুইচ গেটলৈকে চাফ চিকুণ কৰে। মহিলা সমিতিখনে প্ৰতি দেওবাৰে এই চাফাই কৰ্ম অভিযান চলাই যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰ্যসূচীৰ অন্তত মহিলা সমিতিৰ সভানেত্ৰী দীপিকা দাস আৰু সম্পাদিকা মঞ্জু বৈশ্যই সকলোকে আন্তৰিকতাৰে কাৰ্যসূচী ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়াবৰ বাবে শলাগ লয়। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।